নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 জানুৱাৰী। ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নাই? যদি হোৱা নাই শীঘ্ৰেই কৰক এই কাম। 22 জানুৱাৰীলৈকে অন্তিম তাৰিখ। 20 ফেব্ৰুৱাৰীত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 22 জানুৱাৰী অন্তিম তাৰিখ। খুচরা ভোটার তালিকাত আপনার নাম অন্তর্ভুক্ত হল নে নাই? যদি হওয়া নাই শীঘ্রেই অন্তর্ভুক্ত করক নাম। ভোটাৰ তালিকাত নাম ভুলকৈ আহিছে নেকি? ৰাজ্যত চলি আছে ভোটাৰ তালিকা সংশোধনক লৈ বিশেষ প্ৰচাৰ অভিযান। অনলাইনত আজিয়েই আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। voter.eci.gov.in লগ ইন কৰি চাব পাৰিব আপোনাৰ নাম। 22 জানুৱাৰীৰ ভিতৰতেই কৰক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। ভোটাৰ তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰিব নাম? ফৰ্ম 6, 7 আৰু 8ৰ জৰিয়তে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম। নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পূৰণ কৰক ফৰ্ম 6। নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক। নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব পাৰিব অভিযোগ। আৰু যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। 1950ত ফোন কৰি দিব পাৰিব অভিযোগ। ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। 22 জানুৱাৰী অন্তিম তাৰিখ। শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম। খুচরা ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নাই? যদি অহা নাই শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম। তাৰপিছত জনাই আছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা। বহাগৰ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই ধন। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে মহিলাসকল। অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈ। একেলগে 8,000 টকা লাভ কৰি মহিলাসকলে কৰিব পাৰিব বহু কাম। 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে পাব 8,000 কোটি টকা। বহাগৰ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই ধন। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে মহিলাসকল। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা।